স্বাস্থ্য সেৱা উৎসৱৰ অংশ হিচাপে চেউনিগাঁও আয়ুষ্মান আৰোগ্য মন্দিৰ পৰিদৰ্শন মূল্যায়নকাৰী বিষয়াৰ ৩ ডিচেম্বৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হোৱা স্বাস্থ্য সেৱা উৎসৱৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি বুধবাৰে ৩গৰাকী উচ্চ পদস্থ চৰকাৰী বিষয়াই পৰিদৰ্শন কৰে উপস্বাস্থ্য কেন্দ্ৰ চেউনিগাঁও আয়ুষ্মান আৰোগ্য মন্দিৰ। ওদালগুৰি জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মুজাফৰ হুছেইন, মহকুমা স্বাস্থ্য বিষয়া ডাক্তৰ চি.পি. পায়েং আৰু জিলা মীন বিষয়া অপূৰ্ব ভূঞা ক্ৰমে বাহ্যিক মূল্যায়ক আৰু মান নিৰ্ধাৰণকাৰী হিচাপে আজি এই স্বাস্থ্য কেন্দ্ৰটো পৰিদৰ্শন কৰি মূল্যায়ন কৰে। ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত এই স্বাস্থ্য কেন্দ্ৰটো পৰিদৰ্শন কৰি স্বাস্থ্য কেন্দ্ৰটোৰ সকলো দিশ সূক্ষ্মভাৱে নিৰীক্ষণ কৰে মূল্যায়নকাৰী বিষয়াসকলে। পৰিদৰ্শন কালত মূল্যায়নকাৰী বিষয়াসকলৰ সৈতে স্বাস্থ্য বিষয়া ডাক্তৰ অনিল কুমাৰ ডেকা, জিলা আঁচনি প্ৰবন্ধক বাছিল তট্প, খণ্ড আঁচনি প্ৰবন্ধক অৰ্চনা চহৰীয়া, সামুদায়িক স্বাস্থ্য বিষয়া ৰিজৱানা চুলতানা, কনিষ্ঠ অভিযন্তা বিকাশ বৈশ্য, স্বাস্থ্য কেন্দ্ৰটোৰ পৰিচালনা সমিতিৰ সভাপতি বিষ্ণুজ্যোতি ৰাভা সমন্বিতে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজি দ্বিতীয় দিনটোত জিলাখনত 18খন চিকিৎসালয় পৰিদৰ্শন কৰি মূল্যায়ন কৰে মূল্যায়নকাৰীসকলে। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়াৰ ৰিপৰ্ট, AIN লাইভ। আজি আমাৰ সমগ্ৰ অসমজুৰি যি স্বাস্থ্য উৎসৱ কাৰ্যকৰী হৈ আছে তাৰে আমাৰ আজি দ্বিতীয় দিনত চেউনিগাঁও স্বাস্থ্য আয়ুষ্মান আৰোগ্য মন্দিৰত আজি ওদালগুৰি প্ৰশাসনিক ক্ৰাইম ব্ৰাঞ্চৰ মুজাফৰ হুছেইন ছাৰ ইয়াত পৰিদৰ্শক হিচাপে আহে। ইয়াৰ উপৰি ডিষ্ট্ৰিক্ট ফিচাৰী ডেভেলপমেণ্ট অফিচাৰ তেখেত অপূৰ্ব ভূঞা ছাৰ থাকে আৰু এজন ওদালগুৰি ডিষ্ট্ৰিক্ট SDMO ছাৰ তেখেত ডক্টৰ চিবিত পায়েং ছাৰে থাকে। তাৰ উপৰিও আমাৰ খৈৰাবাৰী ব্লক